জীৱিত অৱস্থাতো তেওঁক সুৰক্ষা নিদিলে গতিকে এতিয়া তেওঁৰ চৰিত্ৰ হনন কৰি আমাৰ এই মানৱ সম্পদক যি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে তাৰ ওপৰত সুমত কেছ লৈ পেলাই তেওঁৰ ওপৰত একচন লোৱাটো চৰকাৰ দায়িত্ব আছিলে নে নাই কিয় নকৰিলে তেওঁতো টেগ কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰতিটো পোষ্টত টেগ কৰি দিয়া মানে মই এটা পোষ্টত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেগ কৰিছিলো মোৰ ওপৰত জানে আপুনি দুদিনৰ ভিতৰত যিমান ডাঙৰ একচন ললে মুখ্যমন্ত্ৰীয়ে অকল মুখ্যমন্ত্ৰীকে আজি তাৰিখলৈকে মই ভুগি আছো মই মোৰ এটা পোষ্টত মোৰ এটা ইলেক্ট্ৰনিক এবাৰ মানে মিটাৰৰ কিবা এটা বিলৰ লৈ পেলাই মই এটা পোষ্ট লিখিছিলো মুখ্যমন্ত্ৰী মহোদয়ক মই টেগ কৰিছিলো যাতে একচন হয় ডিপাৰ্টমেণ্টেল কিন্তু তেওঁ ডিপাৰ্টমেণ্টেল একচনৰ ওপৰে মোৰ ওপৰত যেনেকুৱা ব্যক্তিগত আক্ৰমণ আজিৰ তাৰিখ পৰ্যন্ত যোৱাকালি পৰ্যন্ত মই শুনিছো মোৰ ওপৰত কি ব্যক্তিগত আখেজৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ এনেকুৱা ধৰণৰ কমেন্ট তেওঁৰ সাংগু পাংগু সকলে এনেকুৱা ধৰণৰ কমেন্ট কৰিছে যে মই লিখা পোষ্টৰ কাৰণে তেওঁলোকে ব্যক্তিগত আক্ৰোশ মোৰ প্ৰতি পঢ়ি ৰাখিছে না আপুনি সিএমৰ কথা যেটো কৈছে মই ব্যক্তিগত তেওঁলোকে যে তেওঁ টেগ কৰি কৰি পোষ্টবোৰ দিয়ে তেওঁ কি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ তেওঁ দেখোন একেবাৰে তেওঁৰ আটাইতকে প্ৰকৃত অনুৰাগী বুলি কয় অজয় হতু অনুৰাগী নহয় কিহৰ অনুৰাগী অজয় হত প্ৰকৃত অনুৰাগীটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে সেই প্ৰকৃত অনুৰাগীজনক টেগ কৰি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি কোনোবাই পোষ্ট লিখি আছে আৰু তেওঁ এতিয়ালৈকে কোনো একচন লোৱা নাই যেতিয়ালৈকে গুটেইবোৰ মানুহে আজি গৈ এজাহাৰ দাখিল কৰিব লগা অৱস্থা হ'ল এজাহাৰ দাখিলৰ পিছতহে একচনত নামিলে এটোই কথা এটো দুখ লাগা এটো এজাহাৰ দাখিল কৰিবলৈ আৰু তেওঁৰ পোষ্টত আকৌ কমেন্ট কৰিবলৈও তেওঁলোকৰ কিছুমান আইটি সেলৰ মানুহক লগাই থৈ দিছে সেইবিলাকৰ প্ৰফাইল পিকচাৰবোৰ গৈ গৈ চাবচোন কমেন্ট কৰা বিলাকৰ বেছিভাগৰ প্ৰফাইল লক বেছিভাগৰ প্ৰফাইলত বিজেপিৰ পতাকা হা কোন তেতিয়া হলে সেইবোৰ যিবিলাকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্ট বিলাকত কমেন্ট কৰি আছে সেইবোৰ কোন তাৰমানে জুবিন গাৰ্গৰ যেটো আবেগ বা জুবিন গাৰ্গৰ যেটো মানে এটা ঈশ্বৰ পুত্ৰ বা একেবাৰে জুবিনক যেনেকৈ মানুহে সেৱা কৰি আছে আজিৰ দিনটোত অনুপস্থিতি সেই আবেগটো নোহোৱা কৰিবৰ কাৰণে এনে ধৰণৰ কিছু নহয় আবেগ নহয় নিতুমনি জুবিন গাৰ্গ এক শক্তি হয় না সেই শক্তি আবেগ নহয় না না আবেগ মানে মই এইটো শক্তি যেনেকে আমি সৰ্বমঙ্গল মঙ্গল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে বুলি কৈ মোৰ গাৰ নোম থিয় হৈ যায় মা দুৰ্গা মা কালীক সম্পূৰ্ণ মানে আজি আকৌ এই 4 মাহ হোৱাৰ দিনটোত আমি কিছু কথা পাতিব বিচাৰিছো এই 4 মাহত সঁচাকে যিখিনি আমি আশা কৰিছো কলৈ গৈ আছে বুলি ভাবে আপুনি একদম জুবিনৰ অত্যন্ত ঘনিষ্ঠ অনুৰাগী হিচাপে এটা ভুল ভুলে হৈ আছে কোনো পিনে যোৱা নাই সেকেন্ড প্ৰথম কথা হ'ল কি আজি সবকে দুখ লগা কথাটো এটোই হ'ল যে আজি এই দিনটো কি আহিল যে আমি এফআইআৰ দিব লগা হ'ল সবেতো দেখি আছে আজি ইমান দিনৰ পৰা যে ইমান বেয়াকে জুবিন গাৰ্গৰ ঘৰ পৰিয়াল হওক গোটেই ঘৰখনক ইমান বেয়াকে এই শৰ্মাই লিখি আছে কিন্তু আজি এই বস্তুটো তাকে মই আজি তেতিয়াও কৈছো এতিয়াও ক আজি কাবাৰ এগেইনষ্টে ইমান বেয়াকে এই ভাষা লৈ কিমান দিন লিখিব কোনে পাৰে আৰু ইমান দিন যেটা লিখি আছে আজি আমি এফআইআৰ দিব লগা হ'ল কিয় আজি মই সিম্পল কোৱেশ্চন এটা খুজিছো এজ আ লেমেন যে মই যদি যে কোনো এজন ইয়াতে বহি থকা হকে বা আমাৰ মুখত কেমেৰা থৈ থকা আমাৰ তেওঁলোকে হওক তেওঁলোকৰ বিষয়ে যদি মই আজি ইমান বেয়াকে সেই ভাষাত যদি ইমান দিনে কৈ থাকিলোহেঁতেন মোক ইমান দিনে মই ইয়াতে বহি থাকিব পাৰিলোহেঁতেন নেকি মোকতো 2 দিনৰ ভিতৰতে ধৰি লৈ সোমাই থৈ দিলেহেঁতেন থানা আৰু নহ'লে প্ৰথমতে মোক ৱাৰ্নিং দিলেহেঁতেন তো why did I get a chance to talk so badly against someone who Jubin Garg and his family so মই তো ষ্ট্ৰেট কোম্বা মোক আজি সেই বস্তুটো যদি মই পাৰি আছো ক'বলে আৰু মোক যদি কোনো একো কোৱা নাই বা দেখিও কোনো মাত মাতা নাই তাৰ মানে মোৰ বেকত কোম্বা ষ্ট্ৰং মান থাকিব লাগিব someone is helping me or guiding me to do that আৰু তাৰ কাৰণে মোৰ প্ৰটেকচন আছে নহলে কিয় আপুনি আজি নিতুমনিক মই নিজে প্ৰশ্ন খুজিছো নিতুমনি তুমি মোক বেয়া পাইছা কিবা এটা কবা দুবাৰ কবা ইমানকে ক'ব পাৰিবা জানো তাকেতো it's লতে নোৱাৰা it's inhuman you can say so bad words আৰু তাকো মোৰ এগেইনষ্টে কৈছা কাবাৰ কৈছা এটা নৰ্মেল মানুহৰ এগেইনষ্টে কৈ দিছে এখাৰ দুখাৰ তুমি জুবিন গাৰ্গৰ এগেইনষ্টে কৈছা তুমি নৰ্মেল এজন লেমেনৰ এগেইনষ্টে ইমানখিনি কৰিব নোৱাৰা you immediately you will be warned
বাই দ্য প্ৰশাসন বা আমাৰ পুলিচ হেৰি অৰ ইউ উইল বি এৰেষ্টেড ইমিডিয়েটলি এইটো কাৰো ৰাইট নাই একচুৱেলি তেখেতে প্ৰথম দিনাখনৰ পৰাই জুবিন গাৰ্গৰ বিৰুদ্ধে লাগিছে চাব লাগি আছে নহয় জুবিন গাৰ্গৰ পৰিয়ালৰ বিৰুদ্ধেও লিখিছে আজি 4 মাহ বা আপোনালোকে গোচৰ দিয়ালৈ কিয় বাট চোৱা হ'ল নিজাকৈতো আৰক্ষী আচলতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিছিল আৰু চবতকৈ আচৰিত কথা মই কৈছোঁ প্ৰথম দুখ লগা হাঁহি উঠা কথা এই অলপ আগতে তেওঁৰ যি কিবা পষ্টত আছে তাতে লেখা আছে মই যি কৈছোঁ সত্য কৈছোঁ যদি সত্য কৈছে আকৌ পষ্টবোৰ ডিলিট কিয় কৰিলে ৱাই ৱাজ দ্য পষ্ট ডিলিটেড মই যদি আজি এইখিনি কথা ক'ব পাৰিছোঁ মোৰ এইটো ডিলিট নহয় মই কালি কেতিয়াও নকওঁ যে নিতুমণি মোৰ এইখিনি আজি বাইটকেইটা গুচাই দিয়া মই যিটো ক'ম সত্য কৈছোঁ মই নিশ্চয় মিছা কৈছোঁ তেতিয়াহে তোমাক ক'ম যে মোৰ এই আজি কোৱাখিনিক বাইট মানে ডিলিট কৰা তেওঁ কৈছে ছেকেণ্ড কথা মই লাষ্ট এই আহি থাকোঁতে এটা এই কোনোবা এটা চেনেলতে দেখিলোঁ তেওঁৰ কৈছে মই একো কোৱা নাই অঁ কোৱাহে নাই লিখিছ ন লিখি দিলিতো কি ডিফাৰেঞ্চ থাকিল নিজৰ ছ'চিয়েল মিডিয়া নিজৰ পেজত লিখিছা কাৰোবাৰ এগেইনষ্টে ইমান বেয়াকৈ আৰু গোটেই পৰিয়ালটোক এটেক কৰিছা চ' মোৰ কথা হ'ল কি এতিয়া সময়টো আমাৰ এইটো নহয় আমি এতিয়া চবে আৱেগিক হৈ লাগি আছে মানুহখিনি ৰখি আছে যে আমি ন্যায় পাওঁ মানুহখিনি এতিয়াও একচামে কান্দি আছে এই বিভিন্ন ক্ষেত্ৰত গৈ চাকি জ্বলাই আছে ধূপ জ্বলাই আছে তাৰ মাজত মই কওঁ দিছ ইজ আ প্ৰপগেণ্ডা চামথিং যিটো এক সৰু মুঠিয়ে লাগি আছে জুবিনৰ গাত দাগ অলপ লগাই দিওঁ কিন্তু লাভ নাই মই এটা কথা কওঁ আই এম টেলিং ইউ আই এম এগেইন টেলিং everyone those 3-4 people who are doing this এসব কৰি পেলাই মানুহৰ মনত আৰু বেছি খংহে উঠাই আছে কিন্তু এসব কৰি খংহে উঠাই আছে এসব দাগ লগাই একো লাভ নাই জুবিন গাৰ্গক যোনে ভাল পাইছে যোনে যেনেকৈ চাইছে সি তেনেকৈ চাব উল্টা এইবোৰ নিগেটিভ কৰি পেলাই একো লাভ নাই মোক কৈছে ইউ পিপল আৰ ৱেষ্টিং ইয়ৰ টাইম এণ্ড ব্ৰিঙিং বেড নেম এণ্ড বেড ডেজ টু ইউ পিপল নিজৰ ওপৰত নিজেহে এইবোৰ মানে এই কি কয় এনিমি গোটাই আছে চ' আই এম টেলিং ইউ ইটছ এণ্ড এভৰি ওৱান যোনে হওক মই ৰিকুৱেষ্ট কৰি কৈছোঁ এতিয়া এইখিনি সময়ত এজন মানুহ নাই আমাৰ মাজত এতিয়া এইবোৰ বস্তু কৰি মানুহ এজনৰ গাত এইবোৰ দাগ লগাব বা পৰিয়ালটোক এতিয়া তেওঁলোকে কি চিটুৱেশ্যনত গৈ আছে তেওঁলোকেহে জানে তাৰমানে একদম সেইকাৰণে এইবোৰ কৰি পেলাই এতিয়া একো কৰিব নোৱাৰে তাৰমানে ইউ আৰ ৱেষ্টিং ইয়ৰ টাইম এইবোৰ কৰিব নোৱাৰে এণ্ড এগেইন আই এম টেলিং ইউ আই ৱাৰ্ণিং ইউ অল এইবোৰ নকৰিব তাৰমানে এইবোৰ নকৰিব একচুৱেলি নাপায় আপোনালোকৰ ঘৰতো চবৰে ঘৰতো কোনোবাই নকমে আমি হেৰামতো আৰু যদি আপুনি ইমানে চব জানিছিল সি জীয়াই থকা সময়ত কিয় নক'লে এইবোৰ কথা এতিয়া কিয় এইবোৰ কথা কৈছে ৱাই ইউ ৱান্ট পাব্লিচিটি ইউ ৱান্ট নিগেটিভ পাব্লিচিটি অৰ হোৱাট চ' সেনেকুৱা আৰু কোনোবা যদি আছে মই কৈ দিছোঁ এইবোৰ বাদ দিয়ক আৰু কিবা বেলেগ ভাল কামত চাওক আৰু নিজৰ কাম ধান্দা নিজৰ পৰিয়ালৰ কথা ভাবক আপোনাৰ পিছতো আপোনাৰ পৰিয়াল আছে একদম মই জয়ন্ত কাকতিৰ কাষলৈ আহিছোঁ পাৰ্থ গোস্বামীয়ে খুব সুন্দৰকৈ কথাকেইটা কৈছে জয়ন্ত দীৰ্ঘদিনৰ একদম জুবিনৰ ঘনিষ্ঠ হিচাপে বন্ধু হিচাপে এই যিটো এতিয়া পৰিৱেশলৈ গতি কৰিছে আপুনি কি বুলি ভাবে যে সঁচাকৈ মানুহে ভবাৰ ধৰণে জুবিনৰ ক্ষেত্ৰত যদি অন্যায় হৈছিল আমি ন্যায় পামনে আজি যাক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ মতেতো একো অন্যায় হোৱা নাছিল অন্যায় হ'লেহে ন্যায় পাব তেখেতে তেনেকৈ লিখিছিল চাওক এতিয়া কথাটো এনেকুৱা ধৰণৰ জুবিন দা ঢুকুৱা সময়ৰ পৰাই এটা চাম লাগিয়ে আছে জুবিন দাৰ কেৰেক্টাৰৰ ওপৰত লাগি আছে বহুত দেখি আছোঁ আমি আৰু জুবিন দা ঢুকোৱাৰ পিছত আমি জুবিন দাক কি বছে বুলি চবেই জীয়াই ৰাখিব লাগিব সেইটো এটা ডাঙৰ কথা হৈছিলে যে 15 লাখ মানুহ গোট খালে ৱৰ্ল্ডৰ 4th ৰেংকিঙত জুবিন দাক আমি চবেই সন্মান দিছোঁ এতিয়াও সমাধি ক্ষেত্ৰত মানুহৰ ভিৰ সেইটোৱে আমি চাব লাগে জুবিন গাৰ্গৰ সৃষ্টি আজি আমি ৰাখিব লাগে জুবিন গাৰ্গক আমি কি বুলি চিনি পাইছিলোঁ প্ৰথম জুবিন গাৰ্গ কোননো গান গাইছিলে তেওঁ সৃষ্টি কৰে কিন্তু এতিয়া এনেকুৱা হৈ গ'ল জুবিন গাৰ্গৰ কেৰেক্টাৰৰ ওপৰত মানুহবিলাক বেছিকৈ লাগিলে আৰু যিখিনি দোষী বুলি SIT-য়ে কৈ জেল দিছে তেওঁলোকক বচাবৰ কাৰণে এটা চাম মানুহ লাগিছে কিন্তু এই আজি যিগৰাকীকে এৰেষ্ট কৰিছে শিখা শৰ্মা তেখেতে আজি নহয় আজি প্ৰায় 7-8 বছৰমানৰ পৰা জুবিন দাক লৈ বেয়াকৈ লিখি আছে আৰু আছে 2-3জন মানুহ তেওঁ লিখিয়ে থাকে জুবিন গাৰ্গৰ বিষয়ে মই ভাবিছিলোঁ যে তেওঁলোকে লিখিছিল তেতিয়া আমি কথাও পাতিছিলোঁ এটা সময় এনেকুৱা আহিছিলে 2021 চনত বৃন্দাবন ছুপাৰমাৰ্ট খুলিছিলোঁ তেতিয়া তেওঁ লিখিছিলে যে 120 কোটি টকা লৈ পেলাই
কাৰখন কম্প্ৰমাইজ কৰি বৃন্দাবন চুপাৰ মাৰ্কেট খুলিছে জুবিন গাৰ্গে 120 কোটি টকাটো মানে ক'ত গ'ল সেইটো হিচাপো নাই এতিয়া এনেকুৱা ধৰণৰ কথা আৰু তাতে মানুহে বহুতে হয় ভয় দিলে জুবিন গাৰ্গক গালি পাৰিলে জুবিন গাৰ্গৰ ৰেঞ্জ অভাৰ আহিল ৰেঞ্জ অভাৰ লৈ গালি পাৰিলে আজি সদ্য সময়খিনি গতিকে জুবিন দাক বহুতে এনেকৈ বহুতবাৰ কৰিছে কিন্তু এটলিষ্ট মানুহটো আজি আমাৰ মাজত নাই এতিয়া এটলিষ্ট তেওঁক মানে এইখিনি কৰিব নাপায় যোনে কৰে XYZ এইখিনি কৰিব নাপায় সেইকাৰণে আমি মানুহটোক জীয়াই ৰাখিব লাগিব তেওঁলোকে যিখিনি কৰি আছে তেওঁলোকে এইখিনি লিখি আছে য়ং জেনেৰেশ্যনে বস্তু শিকি আছে ন যে জুবিন গাৰ্গ এনেকুৱা আছিল নেকি এতিয়া মই মোৰ ল'ৰাক কি শিকাম যে জুবিন গাৰ্গ এজন আছিল নে এজন আছিলে গতিকে এই বস্তুবিলাক কোনে ডাইভাৰ্ট কৰি আছে তেওঁৰ পিছত নিশ্চয় মানুহ আছে আৰু তেওঁ বুজে পষ্টখিনি ডিলিট মাৰি দিছে তেওঁ মানে প্ৰথমতে লিখিছিল যে মই সঁচা কথা কওঁ মই জুবিন গাৰ্গৰ ঘৃণনীয় কথা কওঁ মোক কোনো একো নকয় গোটেই পষ্ট ডিলিট মাৰি দিছে ডিলিট তুমি সঁচা কথা যদি কৈ আছে কিয় ডিলিট মাৰি আছে পষ্টবিলাক তুমি সেই বস্তু ষ্টেণ্ড থাকিব লাগিছিলে নহয় গতিকে এইবিলাক বস্তু এটা নেৰেটিভ ছেট কৰি দিয়ে মানুহৰ মাজত আৰু তেওঁ যিখিনি পষ্ট লিখে তাত তলত কমেণ্টো দিয়ে আকৌ বহুতে জুবিন গাৰ্গ এনেকৈ আছিল আমি নাজানিছিলোঁ দেই আজি আপুনি জনাই দিলে বাইদেউ থেংক ইউ তেনেকুৱা মানুহ আছে আকৌ কিন্তু দেই কিন্তু সেইখিনি মানুহ জাচিৰ পৰা জুবিন গাৰ্গ লিখি আছে গতিকে গোটেই বস্তুটো মানে খেলি মেলি তাৰমানে গোটেই কোনে কি বিচাৰে যে কাক কি লাগে আৰু ছ'চিয়েল মিডিয়াটো হোৱাৰ পিছত তাৰমানে ছ'চিয়েল মিডিয়াটো হৈ এনেকুৱা হ'ল মানে যিকোনো এটা মানুহক আমি টাৰ্গেট কৰি লওঁ সেইমান যি মন যায় তাকেই লিখিম তাৰমানে সেইটোতো হ'ব নোৱাৰে আৰু জুবিন দাৰ ফেমিলিৰ লগত আমি সদায় আছোঁ জুবিন দাক যেনেকুৱা আমি জুবিন দাৰ লগত আছিলোঁ গৰিমা বৌ মামন পাপুল আমি সদায় আছোঁ পাপু আজি তেখেতে ঘৰত অসুখীয়া মানুহ এজন তেখেতে এইবিলাক বস্তু যদি শুনে তেখেতে যদি তেখেতৰ কি হ'ব তেখেতে আজি 84-85 ইয়াৰ্ছৰ মানুহ এজন গতিকে এইবিলাক বস্তু কৰিব নাপায় মানুহজন নাই মানুহজনৰ যিখিনি আমি ভাল কাম সেইখিনি আমি জীয়াই ৰাখিব লাগে একচুৱেলি এইটো নিন্দনীয় আৰু তেখেতক মোৰ মতে কঠোৰতম কঠোৰ শাস্তি দিব লাগে তেওঁ দুদিনত পুলিচ ৰিমাণ্ড নিছে গতিকে তেওঁক কঠোৰতম কঠোৰ শাস্তি দিব লাগে আৰু যোনে এনেকুৱা কৰিছে অকল তেওঁ বুলি না বহুত আছে এনেকুৱা অসমত বহুতে এইবিলাক লিখি আছে নাপায় তাৰমানে এইটো কৰিব খুব বুদ্ধি কৰি কৌশলেৰে মানে আৰু ডাইভাৰ্ট কৰি আছে গোটেই বস্তুটো কাৰণ এতিয়া 22 তাৰিখে কিছুমান হিয়াৰিং আছে বেল পিটিশ্যন দিছে বহুতে হিয়াৰিঙো আছে গতিকে কোনে ক'ত কি খেল খেলি কি কেছ ডাইভাৰ্ট কৰিছে আমাৰ বুজিব টান হৈ গৈছে তাৰমানে এতিয়া মই অজয় ফুকনৰ কাষলৈ আহিছোঁ অজয় হ'ব লাগিছিল কি আচলতে হৈছে কি আপুনি নিজেও যিহেতু জুবিনৰ ইছ্যুটোতে গৈ আপুনি জেলৰ ভাত খাবলগীয়া হৈছিল আপোনাৰ এই ক্ষেত্ৰত এটা অভিজ্ঞতাটো অকণমান বেলেগেই তথাপিও আজি আপুনি গোচৰ তৰি দিবলগীয়া হৈছেগৈ আমি দেখিছোঁ বৈকুণ্ঠৰ প্ৰিন্স আছে আপুনি আছে জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ ফালৰ পৰা আপোনালোকে গৈ পেলাই থানাৰ কাষ চাপিছেগৈ গৈ আচলতে আজিৰ দিনটোত 4 মাহ আমি পাতিব লাগিছিল বেলেগ কথা কিন্তু এতিয়া আমি পাতিছোঁ বেলেগ কথা এইটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক চাবলৈ গ'লে সংবাদ মাধ্যমৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু এক লজ্জাজনক কাণ্ড কৰিছে সেইগৰাকী মহিলাই আজি বহু দিনৰ পৰাই তেনেকুৱা ধৰণৰ কাণ্ড কৰি আছে যিবিলাক কাণ্ড সকলোৰে চকুত পৰিছে কিন্তু সকলো নিমাত হৈ থাকে সেই কুৱেশ্যনখিনিয়ে কালি এইকেইদিন মই উঠাই আছিলোঁ আৰু কালি আমাৰ এটা বিশেষ গ্ৰুপ আছে সেই গ্ৰুপটোতো মই গোটেই কথাখিনি ক'লোঁ যে আমি কিয় নিমাত আমি সুবিধাজনক স্থিতিত কিয় আছোঁ আমি এই গেপটো কিয় দিয়া হৈছে শিখাৰ শৰ্মাক ইমান কথা ক'বৰ কাৰণে সুবিধা কিয় দিয়া হৈছে যেতিয়া আমি এটা সময়ত জুবিন দাৰ লগত আমি একাকাৰ হৈ আছিলোঁ জুবিন দাক যদি কোনোবাই এটা শব্দ কয় আমি একদম পূৰা উপৰি পৰি দিওঁ আৰু তেতিয়া আমাকতো বহুতে বেলেগ বেলেগ ধৰণে গালিও পাৰিছিলে কিন্তু তথাপিতো আমি জুবিন দাৰ সকলো আমি মূৰ পাতি লৈছিলোঁ কাৰণ কি সেই মানুহজনক এক সম্পদ হয় আমি সংৰক্ষণ কৰিব লাগে সেই মানুহজনে কিবা এটা কৰিব পাৰে কিন্তু সেই বুলি সেই মানুহজনক বিতৰ্ক সমালোচনা কৰি আমি একদম থকা হৰকা কৰি দিব নোৱাৰোঁ সেইখিনি অধিকাৰ কাৰো নাই জুবিন গাৰ্গে যিখিনি অসমীয়া ৰাইজক দিছে অসমীয়া ৰাইজৰ কাৰণে যিখিনি কৰিছে অসমখনৰ কাৰণে যিখিনি কৰিছে সেইখিনি আমি প্ৰথম ভাবিব লাগিব আৰু এতিয়া এনেকুৱা হৈছে জুবিন দা যে নোহোৱা হোৱাৰ পিছত কিছুমান মানুহে এনেকৈ ভাবি লৈছে যে জুবিন গাৰ্গ নাই মানে যে এতিয়া নাই আৰু এতিয়া কোনে একো নকয় আৰু জুবিন গাৰ্গৰ হৈ মাত মাতিবলৈ হয়তো মানুহ নোলাব কিন্তু এতিয়া শিখা শৰ্মাই তাৰ আজি উচিত প্ৰত্যুত্তৰ পাইছে কাৰণ কিয় আমি হয় বহুতেই বহু কিছুমান খাতিৰত মাত মতা নাছিল বা মুকলিকে ওলাই অহা নাছিলে কাৰণ কিয় আমিও তেনেকৈ মুকলিকে মাত মাতিবলৈ গৈ জুবিন দা ন্যায় বিচাৰি আমি মানে মিছা অভিযোগত আমি জেল খাই আহিব লগা হৈছে তো এইবিলাক কাৰণত মানুহ বহুতে ভয় খাই আছিলে কিন্তু আমি কালি গোটেইখিনি আমি আলোচনা কৰিলোঁ জয়ন্ত আছিলে আমাৰ কলাগুৰু গ্ৰুপত বাকী ৰাজেশ ভূঞাৰ পৰা আদি কৰি গোটেইখিনি আছে গৰিমা বৌৰ লগত আমি কথা পাতিলোঁ তাৰপিছতে গোটেই কথাখিনি আলোচনা হ'ল যে প্ৰথমে পৰিয়ালে দিব তাৰপিছত আমি বিভিন্নজন আমি মানে আইনৰ বিশেষজ্ঞৰ লগতো আমি কথা বতৰা পাতি আমি গোটেইখিনি আগবাঢ়িলোঁ আৰু আজি এটা বহুত ডাঙৰ কামেই হ'ল বুলি কাৰণ কি এইটো কাৰণে ভাবিছোঁ যে শিখা শৰ্মাৰ নিচিনা আৰু বহু মানুহ ওলাব এনেকুৱা আছে ওলাবলৈ নহয় ওলাই আছে আৰু তাৰমানে কিয় পাৰ্থ গোস্বামীয়ে কৈছে যেটো জয়ন্তই কৈছে দেখোন আছে তেওঁলোকে এইটো কাৰণে মিকে বেলেগ ধৰণৰ ৰাস্তা লৈ কাম কৰি আছে এইটো কাৰণেই যে
অপৰাধী মানে সুৰক্ষাৰ কাৰণে অপৰাধীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমাৰ মাজৰ পৰাই বা আমাৰ শিল্পী সমাজৰ একাংশ মানুহেই আজিতো যি ধৰণৰ ছ'চিয়েল মিডিয়াত মানে লিখিলে বা অমিত প্ৰভাক বচাবৰ কাৰণে বা শেখৰক বচাবৰ কাৰণে সিদ্ধাৰ্থক বচাবৰ কাৰণে বহুত বেলেগ বেলেগ ধৰণৰ মন্তব্য দিলে এইবিলাকৰ পৰাই আজি এই শিখা শৰ্মা নিচিনা মানুহবিলাকে কি হৈছে মানে তেওঁলোকে মানে ছাপোৰ্ট পাইছে সঁহাৰি পাইছে মানে উৎসাহ পাইছে আৰু সেইকাৰণে তেওঁলোকে কুণ্ঠাবোধ কৰা নাই এনেকুৱা ধৰণৰ লজ্জাজনক কাণ্ড কৰিবৰ কাৰণে সেইকাৰণে এইবিলাক যে এনেকুৱা ধৰণৰ মানুহবিলাকক আমি একদম পুলি পোখালিয়ে উঘালি শেষ কৰিব লাগে আৰু এয়া হ'ল এক বীজাণু এইবিলাক নাশ কৰিব লাগে আৰু যদি আমি নকৰোঁ তেনেহ'লে কিন্তু এটা সময়ত আমি মানে সেই কান্দিব লাগিব আৰু আমাক সময়ে আচলতে আমাৰ সময়ে মাফ কৰি নিদিয়ে অজয় মই মাজত এটা কথা সোধো নেকি যদি বেয়া নাপায় যে আপোনালোকেও বাৰু ক'ৰবাত অকণমান দেৰি কৰিলে নেকি এই কামটো কৰা হয় ডেফিনেটলি সেই কথাটোৱে মই কৈছোঁ যে আমি এনেকুৱা এটা হৈছিল যেতিয়া আমি গেপ দি দিওঁ বা আমি অকণমান তেওঁলোকক আমি নিৰাপদ দূৰত্ব থাকোঁ বা আমি সুবিধাজনক স্থিতি যদি গ্ৰহণ কৰি থাকোঁ যে কৈছে আমি মাত নেমাতোঁ এই মানুহে চল পায় কাৰণ শিখা শৰ্মা তেনেকুৱাই হ'ল শিখা শৰ্মাই লিখি আছে ধাৰাবাহিকভাৱে প্ৰথমে জুবিন দাক টাৰ্গেট কৰিলে গ'ল তাৰপিছত গৰিমাবুক টাৰ্গেট কৰিলে গ'ল তাৰপিছতে মামন বাক টাৰ্গেট কৰিলে গ'ল তাৰপিছত গৈ দেউতাকৰ ওচৰ পালেগৈ যে এই আমি যিখিনি গেপ দিলোঁ আমি যে একো নকৰিলোঁ আমি আগবাঢ়ি নাহিলোঁ আৰু আমি যি ধৰণৰ এটা জুবিন গাৰ্গৰ মানে পৃথকে সকলো আছে কিন্তু সময়ত আমি একগোট হওঁ আমাৰ এটা জুবিন গাৰ্গেই গঢ়ি থৈ যোৱা আমি একোটা মানে শক্তি বুলিয়ে ক'ব লাগিব জুবিন অনুৰাগীয়ে হওক বা ফেন ক্লাবেই হওক বা শিল্পী সমাজে হওক কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে হওক বিভিন্ন অসমৰ ৰাইজ আমি আচলতে ৰাইজক আহ্বান দিব লাগিব বা ৰাইজক আমি অৱগত কৰিব লাগিব বা ৰাইজক কথাখিনি ৰাইজৰ ওচৰলৈ ঠেলি লৈ যাব লাগিব বা সংবাদ মাধ্যমৰ ওচৰলৈ আহিব লাগিব এইবিলাক কথাত মই সেইখিনি কথাই উত্থাপন কৰিছিলোঁ আৰু য'ত নেকি আমাৰ শিল্পী সমাজে সকলোৱে সহযোগ দিলে পাঠদাহত ওলাই আহিলে জয়ন্ত বিশেষকৈ উদ্যোগ ল'লে গোটেইখিনি আমি গোটেই কামখিনি কৰি আজি যি ধৰণৰ হয় পলম হ'ল কিন্তু আমি আজি যিয়ে নহওক আজি আমি প্ৰশাসনক আমি এইটো ক্ষেত্ৰত অকণমান মানে আজি গৰিমাবুৱে ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ কিয় একদম ততাতৈয়াক এটা মানে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰি আমি ভাবিছোঁ এতিয়া যে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু জেল হাজতত প্ৰেৰণ কৰিব লাগে কাৰণ কিয় কোনোবাই ফেচবুকত কিবা এটা লিখিলেই যে কবিতা লিখিলেই যদি জেল যাব লগা হয় বা আমি অকণমান জুবিন দাৰ ন্যায় বিচাৰি যদি আমি অকণমান ওলাই গৈছিলোঁ তাতে যদি আমি জেল যাব লগা হ'ল যে শিখা শৰ্মাই ইমান ডাঙৰ এটা অপৰাধ কৰিছে যে মৃত এগৰাকী ব্যক্তি এগৰাকী শিল্পী অসমৰ এক সম্পদ যিগৰাকী সম্পদে অসমক সৰ্বোচ্চ উজাৰি দি গ'ল আৰু তেওঁ গোটেই ৰাইজে এতিয়া গোটেই তেখেতৰ নামত সৰ্বোচ্চ উজাৰি আৱেগিক হৈ আছে হুকত ম্ৰিয়মান হৈ আছে ন্যায় বিচাৰি কিনে এখন আমি ন্যায় যুঁজখনত লাগি আছোঁ আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কাণ্ড কৰিছে শিখা শৰ্মাৰ নিচিনা এই মানুহখিনিক মই কৈছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি যিমান ধাৰা আছে এইবিলাক লগাই জেল হাজতত প্ৰেৰণ কৰিব লাগে এইবিলাকে হ'ল দেশদ্ৰোহী আচলতে এইবিলাকে হ'ল জাতিদ্ৰোহী মই ধন্যবাদ জনাইছোঁ আপোনালোক তিনিওগৰাকীকে মই জোনমণি দেৱীখন মই আপোনাৰ কাষলৈ আহিছোঁ যে আপুনি এগৰাকী অধিবক্তা আৰু আনফালেদি আপুনি এগৰাকী নাৰী অসমীয়া নাৰী এটা সাংস্কৃতিক গুণ আছে মানে বৈশিষ্ট্য আছে বুলি সকলোৱে কয় আৰু অসমীয়া সংস্কৃতিক অসমীয়া নাৰীয়ে প্ৰতিনিধিত্ব কৰে বুলি কয় কিন্তু শেহতীয়াকৈ যিটো ঘটনা ঘটিছে মানে এইটো দেখোন ভাষাই নাই ক'বলৈ যি পৰ্যায়ত এগৰাকী মৃত ব্যক্তিক আৰে যিয়ে নহওক মানুহগৰাকীৰ অনুপস্থিতিত এগৰাকী মৃত ব্যক্তিক শত্ৰু আচলতে এই পৰ্যায়ত কেতিয়াও কথা নকয় চাগে বা ইমান সমালোচনা নকৰে কিন্তু সীমা সঁচাকৈ আজি গৰিমা শইকীয়াই যিটো কথা কৈছে যে ধৈৰ্য আৰু সহ্যৰো এটা সীমা আছে সীমা ক্ৰছ কৰিছে আচলতে চাবলৈ গ'লে সেইকাৰণেই চাগে আজি সেই তেনেকুৱা এটা পৰিৱেশলৈ গ'ল কিন্তু তাৰ অকল যে আমি এই কথাটোকে পাতিম তেনেকুৱাও নহয় কিন্তু মানে মই আপোনাক এইটোহে ক'ব বিচাৰিছোঁ যে আমি এই 4টা মাহত আপোনাৰ মতে কি হ'ল কি হ'ব লাগিছিল আৰু কি নহ'ল কিন্তু কি হ'ল ইয়াত দুটা কথা আছে নিতুমণি প্ৰথম কথাটো হৈছে যোনে এই এনেকুৱা ধৰণৰ বিতৰ্কিত পোষ্ট লিখিছে বা যাক এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁ কোননো তেওঁ কি ক'ত কিয় বিখ্যাত কিবা পৰিচয় আছে নেকি তেওঁৰ হুইচি কিন্তু আজি আমি তেওঁৰ কথা পাতি আছোঁ ন হয়নে কিয় পাতি আছোঁ কাৰণ তেওঁ জুবিন গাৰ্গৰ বিষয়ে লিখিছে যাৰ বিষয়ে লিখিছে তেওঁ অসমৰ জাতীয় সম্পদ
তেওঁ আমাৰ আবেগ, তেওঁ আমাৰ সন্মান, বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰা, অসমৰ কাৰণে সুনাম কঢ়িয়াই অনা এক জাতীয় সম্পদ, এক ডাঙৰ মহৎ ব্যক্তিত্ব, তেওঁৰ বিষয়ে লিখিছে। সেইকাৰণে আমি আজি সেই মানুহগৰাকীৰ বিষয়ে আলোচনা কৰিছোঁ। গতিকে তেওঁৰ এটা উদ্দেশ্য সফল হৈ গ'ল। কি ক'ত কিয় বিখ্যাত কৰবাৰ নাদৰ ভেকুলী অস্তিত্ব নোহোৱা মানুহ এগৰাকীৰ বিষয়ে আমি আজি টক শ্ব'ত আলোচনা কৰিছোঁ। গতিকে সেইটো তেওঁৰ প্ৰথম উদ্দেশ্য আছিল। তেওঁ ছাকচেছ হৈছে। তেওঁৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াত সমালোচনাই হওক বা লাইকেই হওক, তেওঁৰ তাতে কমেণ্টেই হওক বা শ্বেয়াৰেই হওক কৰি আমি তেওঁক পপুলাৰ কৰিছোঁ। আৰু আজি আমি টক শ্ব' কৰিছোঁ তেওঁৰ বিষয়ে। কোনে টক শ্ব' কৰিছোঁ? অজয় ফুকন, এজন সংগীত পৰিচালক, বিখ্যাত নাম এটা অসমৰ। পাৰ্থ দা, জয়ন্ত কাকতি, জোনমণি খাউন, নিতুমণি শইকীয়া আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। আমাৰ কিন্তু সমাজত এটা অৱদানো আছে, আমাৰ নামো আছে। সেইখিনি মানুহে আজি কোনো ফালৰ পৰা যোগ্য নোহোৱা এগৰাকী অভদ্ৰ, কোনোবা অচিনাকি, নাম নাইকিয়া এগৰাকী ধূলিকণাৰ কথা আলোচনা কৰি আছোঁ। গতিকে সেই ধূলিকণাৰ পৰা আজি এই আলোচনাৰ মজিয়ালৈকে অহা তেওঁৰ এই যাত্ৰাটো এইবিলাক কাণ্ডৰ দ্বাৰাই সফল হ'ল। সেইটো এটা তেওঁৰ ব্যক্তিগত প্ৰধান উদ্দেশ্য আছিল, যিটো তেওঁ সফল হ'ল। দ্বিতীয় কথাটো হ'ল, আপুনি যিটো কথা ক'লে 4 মাহে আমি আলোচনা কৰিব লাগিছিল কি, আৰু আমি আলোচনা কৰি আছোঁ কি, আৰু আমি আলোচনা কৰিব লগা কথাবিলাকৰ পৰা আমাক আঁতৰাই আনি এই অদৰকাৰী, ফকটীয়া, ফাল্টু, ননচেন্স, অসভ্য কথাবিলাকত আমাক ব্যস্ত কৰাইছে কোনে? চক্ৰান্তমূলকভাৱে। এই যে তদন্ত প্ৰক্ৰিয়া সঠিক ধৰণেৰে হোৱা নাছিল, সেই কথা আমি এতিয়া পাহৰি গ'লোঁ। এতিয়া বিচাৰ প্ৰক্ৰিয়াত যে 12,500 পৃষ্ঠা পঢ়ি পেলাই এই বিচাৰ দিওঁতে জুবিন গাৰ্গে যে ন্যায় নাপায়, সেই কথা আলোচনা কৰিবলৈ আজি আমি পাহৰি গ'লোঁ। আজি আমি আলোচনা কৰি আছোঁ জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল, ভনীয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল, বায়েকৰ চৰিত্ৰ কেনেকুৱা আছিল, তেওঁৰ বাপেকৰ চৰিত্ৰ কেনেকুৱা আছিল, ঘৈণীয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল। হোৱাট দ্য হেল, কি দৰকাৰ আমাক এইবিলাক কথাৰ? আৰু ইন্ধন যোগাইছে কোনে এইবিলাক? এইটোৱেই কথা। এই কথাটোলৈ আমাৰ সকলো গোটেই সমাজখনক, সংবাদ মাধ্যমকে আৰম্ভ কৰি, ছ'চিয়েল মিডিয়াকে আৰম্ভ কৰি গোটেই সমাজখনক সেইটো ফাললৈ ঠেলি দিলে কোনে? এই কেইজনমান মানুহক এংগেজ কৰিছে কোনে? জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি সমাজখনক আৰু আলোচনাৰ বিষয়বস্তুবোৰ সেইফাললৈ লৈ গৈ আচল তদন্ত প্ৰক্ৰিয়া আৰু এই গোটেই জুবিন গাৰ্গক ন্যায় দিয়া প্ৰক্ৰিয়াৰ গোটেই বস্তুটো ফুটুকাৰ ফেন কৰিবলৈ চক্ৰান্ত কৰিছে কোনে? এই গোটেইবোৰ ঘটনাৰ আঁৰত কি ৰহস্য আছে? সেইটোহে এতিয়া সেই ৰহস্যটো সফল, সেই চক্ৰান্তকাৰী সফল হৈছে। সেইকাৰণে মই অলপতে এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আই কুইট দ্য ডেভিল ওন। যি ডেভিলে এই কাণ্ডটো কৰি আছে, সেই ডেভিলৰ এয়া জয় হৈছে। সেই ডেভিলে বিচাৰিছিল যে আমি জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কীয় কথা বতৰা আলোচনা কৰোঁ আৰু আমি এই ধূলিকণা সদৃশ এই অখ্যাত মানুহবিলাকক বিখ্যাত কৰাৰ আমি এই প্ৰক্ৰিয়াত সোমাই পৰোঁ। এইবিলাক মানুহৰ অসভ্য কথাবিলাকত আমি মনোনিৱেশ কৰোঁ আৰু আমি তদন্ত প্ৰক্ৰিয়াৰ কথা পাহৰি যাওঁ। তেওঁলোকে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় অনুসন্ধান কৰা নাই? কিয় আজি ছিংগাপুৰৰ ৰিপৰ্ট বেলেগ, কিয় আজি অসমৰ ৰিপৰ্ট বেলেগ? একেটা ঘটনাৰ আৰক্ষীৰ সমিল মিলেৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় জইণ্ট পুলিচ ইনভেষ্টিগেশ্যন হোৱা নাই? মই মাননীয় ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়লৈও চিঠি লিখিছিলোঁ, প্ৰেচিডেণ্ট আমাৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ চিঠি লিখিছিলোঁ, মুখ্য ন্যায়াধীশলৈ চিঠি লিখিছিলোঁ। মোৰ চিঠিৰ উত্তৰ কিয় অহা নাই? সেই কথাবোৰ কিয় অসমৰ মানুহে আলোচনা কৰা নাই? চৰিত্ৰ জাতীয় কথাবিলাক আলোচনা কৰিবলৈ মুখ ৰোচক হয়, সেইবিলাক আমাৰ সকলো মানুহে আলোচনা কৰিব পাৰে। ইণ্টেলেকচুৱেল এটা ব্ৰেইন নালাগে সেইবোৰ কথা আলোচনা কৰিবৰ কাৰণে, কাৰণ বিয়নি মেল পাতি থকাটো, মাৰি থকাটো আমাৰ অভ্যাস। আমি সকলোৰে চৰিত্ৰৰ বিষয়ে আলোচনা কৰিব পাৰোঁ। আমাৰ কেপাচিটি সিমানেই, আমাৰ ব্ৰেইনৰ কেপাচিটি সিমানেই। আমি অকল চৰিত্ৰগত কথা আলোচনা কৰিব পৰাহে ব্ৰেইনৰ কেপাচিটি আছে।
মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি সম্পৰ্কে আলোচনা কৰিবলৈ ইনভেষ্টিগেশ্যনৰ প্ৰতিটো কথা পুংখানুপুংখভাৱে বিচাৰ কৰিবলৈ আজি ডে টু ডে ট্ৰায়েল যে হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ সেই ডিমাণ্ডৰ ওপৰত আমাক একশ্যন ল'বলৈ এইবিলাক কৰিবলৈ আমাক অলপমান মগজুৰ প্ৰয়োজন আৰু দুৰ্ভাগ্যৰ কথা যে অধিক সংখ্যক মানুহৰ সিমানখিনি মগজু নাই না জুনমণি দেৱী খান মই আপোনাক এটা কথা স্পষ্ট কৰি কওঁ আপুনি যিকেইটা কথা ক'লে যে এগৰাকী মহিলাক লৈ আমি আজি কথা পাতিছোঁ বা এই বিষয়টোৰ ইয়াত চৰ্চা হ'বলগীয়া হৈছে চাওক প্ৰথম কথা হ'ল যে অজয় ফুকন মোৰ কাষতে বহি আছে আজি জুবিন গাৰ্গৰ সন্দৰ্ভত কিবা কিবি কথা কৈ কেইজনমান এতিয়াও জেলত আছে মই তেওঁলোকৰ নাম নকওঁ কিন্তু জুবিনৰ ইছ্যুটোক লৈ তেওঁলোক জেলত আছে কিন্তু অজয়ো জেল খাই আহিছিলে এই যে অজয় ক'লে কবিতা লিখি পেলাই গৈ পেলাই জেল খাবগৈলগীয়া এজনী ছোৱালী আমাৰ মাজততো আছে হয় এই মানুহগৰাকীয়ে যোৱা জয়ন্ত কাকতিয়ে কৈছে যোৱা 8 বছৰ ধৰি জুবিনৰ এগেইনষ্টত তেখেত লাগি আছে ঠিক আছে জুবিন গাৰ্গ কেতিয়া জীয়াই আছিল মানে আমি ক'বলগীয়া একো নাই কিন্তু এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত এই যে কামটো যে তেখেতৰ মৃত্যুৰ পিছৰ পৰা যে প্ৰথম জুবিন গাৰ্গ তাৰপিছত গৰিমা শইকীয়া গাৰ্গ তাৰপিছত তেখেতৰ ভনীয়েক তাৰপিছত গৈ শেষত দেউতাক একেবাৰে যিজন মানুহ আজি কাইলৈ চিৰদিনৰ কাৰণে আঁতৰি যাবৰ কাৰণে এক প্ৰকাৰ পৃথিৱীত অনিশ্চয়তাত জীয়াই আছে যিজন মানুহে একোৱেই নাজানে সেই মানুহজনকো ৰেহাই নিদিলে এই কথাখিনি কি আমাৰ প্ৰশাসনে দেখা নাছিলে নেকি হঠাৎ যে এই কিবা এটা হ'লেইতো গ্ৰেপ্তাৰ কৰি পেলাই চুচৰাই লৈ যায় কি এই মানুহগৰাকী কিয় নিয়া নাছিল দুটা কথা এই মানুহগৰাকী আজি শাসক পক্ষৰ লগত শাসক দলটোৰ হৈ এক প্ৰকাৰ অঘোষিত মুখপাত্ৰৰ দৰে তেওঁ কাম কৰি আছিল যেটোৰ কাৰণে হয়তো এইবিলাক কৰিলেও কৰক বুলি তেওঁক এৰি দিয়া হৈছিল নেকি তাৰমানে তেতিয়াহ'লে শাসকীয় দলটোৱে তেওঁলোকে স্পষ্টীকৰণ দিব লাগে তেওঁলোকৰ যদি হৈ পেলাই মানুহগৰাকীয়ে কাম কৰা নাই তেতিয়াহ'লে শাসকীয় দলটোৱে মই ভাবোঁ এটা স্পষ্টীকৰণ দিব লাগে যে তেওঁ আমাৰ মুখপাত্ৰ নহয় তেওঁ আমাৰ সদস্য নহয় বা তেওঁক আমি এইটো কাম কৰিবলৈ কোৱা নাই শাসকীয় দলটোৰ প্ৰতি যদি আঙুলি গৈছে সন্দেহৰ আঙুলি যদি গৈছে তেতিয়াহ'লে শাসকীয় দলটোৱে এইটো স্পষ্টীকৰণ যদি নিদিয়ে তেতিয়াহ'লে আমি বাধ্য হ'ম যে শাসকীয় দলটোৰ নিৰ্দেশনাত এই কামবোৰ হয়তো কৰিছে আপুনি দিনৰ ভাগত চাগে শুনা নাছিল পাৰ্থ গোস্বামীয়ে স্পষ্টকৈ কৈছিল আৰু পাৰ্থ গোস্বামীৰ লগতে ৰাজা যিগৰাকী জুবিনৰ দীৰ্ঘদিনৰ সহযোগী ৰাজা বৰুৱাও এটা কথা কৈছে যে বেকত কোনোবা শক্তিশালী মানুহ নাথাকিলে এই ভদ্ৰ মহিলাই এনে ধৰণৰ কাম কৰি থাকিব নোৱাৰে ধাৰাবাহিক কেতিয়াও লিখিব নোৱাৰে তেওঁ টেগ কৰে কিন্তু তেনেকুৱা শাসক দলৰ মানুহবিলাককে টেগ কৰে গতিকে মই সেইকাৰণে কৈছোঁ আজি মই পাৰিম জানো দুদিনত মইতো দুদিন যদি এনেকৈ অকল জয়ন্তৰ কথাই লেখক জুবিন গাৰ্গ বাদেই দিয়ক মোকতো দুদিনতে ডিঙিত ধৰি সোমাই থৈ দিব তেওঁ ইমান দিন চান্সটো কিয় পালে কোনোবা যদি পাৱাৰফুল মানুহ বেকত নাই ডেফিনেটলি থাকিবই লাগিব আৰু এনেকুৱা ধৰণৰ যে কথা কৈ আছে এইবোৰ ক'ৰ পৰা লিক হৈছে আৰু এইবোৰ কথা কি অকল আমি দুজনে ফেচবুকত দেখি আছোনে গোটেইটো অসমক পৃথিৱীৰ চবে দেখি আছে সঠিক তদন্ত যদি হয় যে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা নহয় সৰু সুৰা কথা এটা কোৱা মানুহবিলাককো জেলত ভৰাইছিল সৰু সুৰা কথা কোৱা সকলোকে জেলত ভৰাইছিল মজিয়াটো এইবিলাক ধৰণৰ কিছুমান কথা সাক্ষৰ বা এনেকুৱা আলোচনা হৈছিল এনেকুৱা ধৰণৰ কথা কিছুমান আৰু তদন্ত চলি থাকোতে একাংশ লিক কৰিছিল অপৰাধী আৰু হত্যাকাৰীয়ে আমি শুনা মতে যে তেওঁলোকে ব্লেকমেইলো কৰিছিলে এনেকুৱা ধৰণৰ কিছুমান কথা কয় তাৰমানে এতিয়া গোটেই কথাবোৰ ক'ৰ পৰা লিক হৈছে যে অপৰাধীয়ে ক'ৰবাত নহয় ক'ৰবাত এইবিলাক কথা কৈছে আৰু সেই কথাবিলাক ক'ত কৈছে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা জনাটো খুব আজি তাৰিখত প্ৰয়োজন নহ'লে যদি শিখা শৰ্মাক অপৰাধী বা কোনোবা আমাৰ আশে পাশে থকা মানুহে যদি সহায় কৰা নাই তেনেহ'লে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিখা শৰ্মাই কেতিয়াও সাহস কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা কাৰণ যিবিলাক কথা মানে অতি মানে নিন্দনীয় আচলতে এইবিলাক কথা কৈ আজি যি ধৰণৰ এক বিশৃংখল বিভ্ৰান্ত কৰিছে আজি নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মই কালি জুবিন গাৰ্গৰ বিষয়ে যদি ক'ৰবাত এনেকুৱা ধৰণৰ লিখা পায় তেনেহ'লে কোন পথে যাব আপুনি নাই জুবিন সেইবোৰ লিখা পঢ়িতো বহুতে মাকক সুধিছেতো দেউতাকক সুধিছে ন এনেকুৱা আছিলে নেকি জুবিন গাৰ্গ এনেকুৱা কোনোফালে কোনো আমাৰ মগজৰ মানে আমাৰ কেপাচিটি নাইকিয়া আমাৰ মানুহবিলাকে মহাত্মা গান্ধীৰো চৰিত্ৰ হনন কৰে সেই মহাত্মা গান্ধীয়ে অহিংসা আন্দোলনেৰে ভাৰতবৰ্ষক কিন্তু আজি স্বাধীন কৰি থৈ গ'ল সেই মহাত্মা গান্ধীৰ চৰিত্ৰ হনন কৰিবলৈও যায় তেওঁলোকে শংকৰদেৱৰো চৰিত্ৰ হনন কৰে কাৰণ চৰিত্ৰ হননটো আটাইতকৈ সহজ কাম ন গতিকে সেই কামটো কৰিবলৈকে যিকোনো মানে কোনো কোৱালিফিকেশ্যন নালাগেতো সেইটো কাম কৰিবলৈ গতিকে সেইটো এটা বিয়নি মেলৰ টপিক নহয় জানো গতিকে সেই কামবোৰ কৰে এতিয়া মোৰ কথা হ'ল যে এই যিটো কথা আপোনালোকে আলোচনা কৰি আছে মই সেইটোৱেই কৈছোঁ যে এই মানুহগৰাকীৰ ওপৰত অতদিন এই মানুহগৰাকী বুলি নহয় আৰু কোনোবা এজন জ্যেষ্ঠ সাংবাদিকেও লিখিছিল দেই খুব বেয়াকৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এজন জ্যেষ্ঠ সাংবাদিকে
তাৰিখে প্ৰথম আৰম্ভ কৰিছিলে তেওঁ তাৰপিছত একে চাইমুলটেনিয়াছলি আৰু এনেকুৱা হ'ল দুই এক আৰু ব্যক্তি আছে আৰু, তাতে আৰু কেইবাগৰাকীও মানে মানুহে কমেণ্ট দি মেলি এতিয়া প্ৰশ্ন হ'ল জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয়নে নহয় যেনেকৈ আমাৰ চাহপাত আমাৰ জাতীয় আমাৰ অসমৰ সম্পদ যেনেকৈ আমাৰ গড় অসমৰ সম্পদ কাজিৰঙা অসমৰ সম্পদ তেনেকৈ জুবিন গাৰ্গ আমাৰ মানৱ সম্পদ অসমৰ জাতীয় সম্পদ হয়নে নহয় ডেফিনেটলি যদি জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় যিজন গায়কে 40,000 গান গাইছে তেওঁ 38টা ভাষাত গান গাইছে আৰু তেওঁ ইমান অকল গানেই গোৱা নাই তেওঁ এজন চিত্ৰ পৰিচালক তেওঁ এজন মানৱ দৰদী এজন ব্যক্তি তেওঁ বানপানীৰ সময়ত মানুহক সাহায্য কৰা এজন তেওঁ এনিমেল লাভাৰ এজন তেওঁৰ এনভাইৰনমেণ্টেলিষ্ট এজন তেওঁ গছ ৰক্ষাৰ কাৰণে আন্দোলন কৰা এজন ব্যক্তি গতিকে তেনে এজন ব্যক্তি আমাৰ মানৱ সম্পদ হয়নে নহয় গতিকে আমাৰ যদি জাতীয় সম্পদ গড়ক সুৰক্ষা দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব তেতিয়াহ'লে আমাৰ মানৱ সম্পদ জুবিন গাৰ্গক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব হয়নে নহয় 100%। জীৱিত অৱস্থাততো তেওঁক সুৰক্ষা নিদিলে গতিকে এতিয়া তেওঁৰ চৰিত্ৰ হনন কৰি আমাৰ এই মানৱ সম্পদক যি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে তাৰ ওপৰত সুমতো কেছ লৈ পেলাই তাৰ ওপৰত একশ্যন লোৱাটো চৰকাৰৰ দায়িত্ব আছিলে নে নাই কিয় নকৰিলে তেওঁতো টেগ কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰতিটো পোষ্টত টেগ কৰি দিয়া মানে মই এটা পোষ্টত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেগ কৰিছিলোঁ মোৰ ওপৰত জানে আপুনি দুদিনৰ ভিতৰত যিমান ডাঙৰ একশ্যন ল'লে মুখ্যমন্ত্ৰীয়ে অকল মুখ্যমন্ত্ৰীকে আজিৰ নহয় তাৰিখলৈকে মই ভুগি আছো হয়। মই মোৰ এটা পোষ্টত মোৰ এটা ইলেক্ট্ৰনিক এবাৰ মানে মিটাৰৰ কিবা এটা বিলৰ লৈ পেলাই মই এটা পোষ্ট লিখিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই টেগ কৰিছিলোঁ যাতে একশ্যন হয় ডিপাৰ্টমেণ্টেল কিন্তু তেওঁ ডিপাৰ্টমেণ্টেল একশ্যনৰ ওপৰি মোৰ ওপৰত যেনেকুৱা ব্যক্তিগত আক্ৰমণ আজিৰ তাৰিখ পৰ্যন্ত যোৱাকালি পৰ্যন্ত মই শুনিছোঁ মোৰ ওপৰত কি ব্যক্তিগত আখেজৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ এনেকুৱা ধৰণৰ কমেণ্ট তেওঁৰ সাংগু পাংগুসকলে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে যে মই লিখা পোষ্টৰ কাৰণে তেওঁলোকে ব্যক্তিগত আক্ৰোশ মোৰ প্ৰতি পুহি ৰাখিছে না, আপুনি CM ৰ কথা যিটো কৈছে ব্যক্তিগত তেওঁলোকে যে তেওঁক টেগ কৰি কৰি পোষ্টবোৰ দিয়ে তেওঁ কি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ তেওঁ দেখোন একেবাৰে তেওঁৰ আটাইতকৈ প্ৰকৃত অনুৰাগী বুলি কয় অজয় হতো অনুৰাগী নহয় কিহৰ অনুৰাগী অজয় হত প্ৰকৃত অনুৰাগীটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে সেই প্ৰকৃত অনুৰাগীজনক টেগ কৰি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি কোনোবাই পোষ্ট লিখি আছে আৰু তেওঁ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই যেতিয়ালৈকে গোটেইবোৰ মানুহে আজি গৈ এজাহাৰ দাখিল কৰিব লগা অৱস্থা হ'ল এজাহাৰ দাখিলৰ পিছতহে একশ্যনত নামিলে এইটোৱে কথা এইটোৱে দুখ লগা এইটোৱেইটো এজাহাৰ দাখিল কৰিবলৈ আৰু তেওঁৰ পোষ্টত আকৌ কমেণ্ট কৰিবলৈও তেওঁলোকৰ কিছুমান IT চেলৰ মানুহক লগাই থৈ দিছে সেইবিলাকৰ প্ৰফাইল পিকচাৰবোৰ গৈ গৈ চাবচোন কমেণ্ট কৰাবিলাকৰ বেছিভাগৰ প্ৰফাইল লক বেছিভাগৰ প্ৰফাইলত বিজেপিৰ পতাকা কোন তেতিয়াহ'লে সেইবোৰ যিবিলাকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্টবিলাকত কমেণ্ট কৰি আছে সেইবোৰ কোন তাৰমানে জুবিন গাৰ্গৰ যিটো আৱেগ বা জুবিন গাৰ্গৰ যিটো মানে এতিয়া ঈশ্বৰ পুত্ৰ বা একেবাৰে জুবিনক যেনেকৈ মানুহে সেৱা কৰি আছে আজিৰ দিনটোত অনুপস্থিতিত সেই আৱেগটো নোহোৱা কৰিবৰ কাৰণে এনেধৰণৰ কিছু নহয় আৱেগ নহয় নিতুমণি জুবিন গাৰ্গ এক শক্তি হয় না সেই শক্তি আৱেগ নহয় না না আৱেগ মানে মই এইটো শক্তি যেনেকে আমি সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে বুলি কৈ মোৰ গাৰ নোম থিয় হৈ যায় মা দুৰ্গা মা কালীক সম্পূৰ্ণ মানে সন্মুখত আনি লৈ তেনেকৈ জুবিন গাৰ্গক স্মৰণ কৰিলে অসমবাসীৰ গাৰ নোম থিয় হৈ যায় জুবিন গাৰ্গ আমাৰ শক্তি আমি শক্তি পাওঁ আমি জুবিন গাৰ্গৰ কথা কোৱাৰ লগে লগে আমি পাহৰি যাওঁ যে ইয়াত ক'ৰবাত হিন্দু মুছলমান আছে আমি পাহৰি যাওঁ ইয়াত ক'ৰবাত অসমীয়া বঙালী আছে আমি সকলো কথা পাহৰি যাওঁ আমি এটাই কথা আমাৰ মনলৈ আহে যে জুবিন গাৰ্গ মানে এজন মানুহ এজন লিডাৰ এজন নেতা যি আমাক আগুৱাই লৈ যাব যাক যি এতিয়া কায়িকভাৱে উপস্থিত নাই যদিও তেওঁ আদৰ্শক সাৰোগত কৰি আমি ইউনাইটেড আমি একগোট হৈ থাকিম শক্তি অসম আগবাঢ়ি যাব এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে আৱেগ নহয় এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে কাৰণ বিভেদৰ ৰাজনীতি চলাব লাগিব ন তেওঁলোকে নহয় মই আৱেগ মানে মই জুবিনখন আপুনি ৰাইট কথাই কৈছে শক্তি কিন্তু মই আৱেগ মানে মই এইটোহে কৈছোঁ যে এজন সন্তানৰ লগত যিটো মাক দেউতাকৰ যিটো আৱেগ বা যিটো আমাৰ দুটা বস্তু থাকে ন এটা আত্মিকভাৱে আমি জড়িত হৈ থাকোঁ আনফালেদি আমি আৱেগিকভাৱে জড়িত হৈ থাকোঁ এই যে জুবিন গাৰ্গৰ লগত এই দুয়োটা সম্পৰ্ক যিটো গোটেই জাতিৰ অসমখনৰ এফালেদি আত্মিকভাৱে জুবিনক নিজৰ বুলি ভাবে সকলোৱে আনফালেদি আৱেগিকভাৱে নিজৰ ঘৰৰ সন্তানৰ নিচিনা ভাবে বা অভিভাৱক বুলি ভাবে বন্ধু বুলি ভাবে কোনোবাই প্ৰেমিক বুলি ভাবে কোনোবাই নিজৰ শিক্ষাগুৰু বুলি ভাবে
আনকি কোনোবাই ভগৱানৰ শাৰীত ৰাখিছে কাৰণ দৰিদ্ৰ পীড়িত বা অভাৱগ্ৰস্ত বা দিক বিদিক হেৰুৱা জীৱনৰ মায়া মুখ হেৰুৱাই যি আত্মহত্যা কৰিবলৈ পথ বিচাৰি ফুৰা মানুহে গৈ জুবিনৰ ওচৰত হাত পাতি যেতিয়া কোনোবাই ট্ৰিটমেণ্ট কৰিবলৈ 1 লাখ টকা এটা পাইছে তাৰ কাৰণে জুবিন ভগৱান ভগৱান সেই আৱেগটোৰ কথা কৈছোঁ সেইটো যিকোনো মানুহে কৰিব পৰা নাছিল আটাইতকৈ ডাঙৰ কথা আপুনি যিকেইটা কথা কৈছে মই এটা কথাই কওঁ আপোনাক যে এই যে অজয় আৰু জয়ন্তয়ো কৈছিল যে চতুৰ্থ স্থান পাইছিল পৃথিৱীত আৰু মাইকেল জেকছনৰ পিছত একমাত্ৰ সংগীত শিল্পী এতিয়ালৈকে এই কথাটো তল পৰি গ'ল এতিয়া মোৰ কথাটো তাতেই যে এটাই উত্তৰ আমি দিব পাৰোঁ যে জুবিন গাৰ্গ কোন যে জুবিন গাৰ্গ সেইজনেই ব্যক্তি যিজন ব্যক্তিয়ে অসমীয়া ভাষাৰে গীত গায় হিন্দী ইংলিছ কেইটা গাইছেনো চাবলৈ গ'লে বিশ্বক গোটেই পৃথিৱীক জনাই দিছে যে এটা প্ৰান্তীয় ভাষা এটা আঞ্চলিক ভাষাৰ গীত গোৱা এজন মানুহক এটা জাতিয়ে কি পৰ্যায়ত নেতা ৰূপে মানিব পাৰে বা কি পৰ্যায়ত চেলুট দিব পাৰে যে গোটেই পৃথিৱীক দেখুৱালে ভাৰতক নহয় 140 পৃথিৱীক দেখুৱাইছে এই 192খন দেশৰ ভিতৰত 146খন দেশে আমি এটা এনহেন্স কৰিব লাগিছিল সেইটো চিনি পাইছিল তাৰমানে আৰু অসমীয়া ভাষাটোক যিটো জুবিনে কৈ থাকে যে মোৰ অসমখন মোৰ ভাষাটোক লৈ গৌৰৱ কৰোঁ যে অসমীয়া ভাষাতেই গীত গাই এজন মুম্বাইত নাথাকি এইখন অসমলৈ উভতি অহা মানুহে অসমীয়া জাতিটোক কলৈ লৈ গুচি গৈছিল সেই মানুহজনৰ যিটো আৱেগ ভুল আছিল সেইটো ভুল আছিল সেইটো জুবিন গাৰ্গৰ ভুল আছিল মই কওঁ জুবিন গাৰ্গ স্বাৰ্থপৰ হ'ব লাগিছিল বলিউডত তেওঁ ডাঙৰ ছিংগাৰ হৈ থাকিব পাৰিলে হয় আৰু তেওঁ হলিউডত গৈ ডাঙৰ ছিংগাৰ হ'ব পাৰিলে হয় নিজৰ জাতিটোক ভাল পোৱাটো জুবিন গাৰ্গৰ ভুল আছিল কাৰণ এই জাতিয়ে জুবিন গাৰ্গক এতিয়া চৰিত্ৰ হননহে কৰিছে এই জাতিয়ে জুবিন গাৰ্গক একো নিদিলে যাৰ কাৰণে জুবিন গাৰ্গে সকলো ত্যাগ কৰি গুচি আহিল সেই অসমীয়া জাতিয়ে জুবিন গাৰ্গক মূল্যই দিব নাজানিলে গতিকে জুবিন গাৰ্গ আজি হলিউডৰ ছিংগাৰ হৈ থাকিব পাৰিলেহেঁতেন অসমক ভাল পাই অসমলৈ ঘূৰি অহাটো নিশ্চয় জুবিন গাৰ্গৰ ভুলেই আছিল কাৰণ অসমীয়া জাতিয়ে কাকো মৰম সন্মান আৰু অসমীয়া জাতিয়ে সম্পদ ৰূপে কাকো স্বীকৃতি দিব নাজানে মানুহখিনিয়ে দিছে সাধাৰণ ৰাইজে দিছে আজি স্বতঃস্ফূৰ্তভাৱে লাখ লাখ কোটি কোটি লোক ওলাই আহিছে আৰু ৰেকৰ্ডো হৈছে তো এটা মৃত্যুৰ পিছত এজন মানুহক ইমান বৃহৎ ৰেলীৰে লৈ আনিছে মানুহ আছে গোটেইখিনি কিন্তু যে এচাম মানুহ আছে যিয়ে নেকি জুবিন গাৰ্গক মানে দবাই ৰাখিব খুজিছে কিয় এইটো লাজ নালাগে সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ যিজন জুবিন গাৰ্গে সকলো ত্যাগ কৰি অসমৰ প্ৰেমৰ বাবে অসমলৈ ঘূৰি আহিল সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ লাজ নালাগে কমেণ্ট দিবলৈ লাজ নালাগে কাৰণ ইতিমধ্যে আপোনালোকে গমেই পাইছে আমি কি বিষয়ক লৈ কথা পাতিছোঁ মই সত্যজিৎ খাউণ্ডাগৰে মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত সত্ৰ ন্যায়াধীশ আপুনি অত্যন্ত সাংস্কৃতিক ব্যক্তি মই ব্যক্তিগতভাৱে আপোনাক জানো আপুনি নিজে সংগীতৰো এগৰাকী সাধক জুবিনৰ আপুনি অত্যন্ত ফ্ৰেণ্ড আছিল ভিতৰকে এই যে যিখিনি কথা আজি আমি পাতিছোঁ 4 মাহ হৈছে আজিৰ দিনটোত ফাষ্ট ট্ৰেকৰ কথা কোৱা হৈছিল এতিয়ালৈকে ফাষ্ট ট্ৰেক হোৱা নাই চাবলৈ গ'লে ডে টু ডে জাজমেণ্টৰ কথা কোৱা হৈছিল ইয়াতে আমি বহুতবাৰ এই পাৰ্থ গোস্বামী জোনমণি দেৱী খাউন আমি বহুতবাৰ জুবিনৰ মৃত্যুৰ পিছত আমি অজস্ৰবাৰ এইবোৰ কথা পাতিছোঁ অভিমত কৰিছোঁ বিভিন্ন অধিবক্তা আহিছে আজি আপুনি এগৰাকী ফাৰ্ষ্ট অৱসৰপ্ৰাপ্ত মানে সত্ৰ ন্যায়াধীশ হিচাপে আছে আপুনি কি বুলি ভাবে যে সঁচাকৈ আমাৰ যিটো মানুহৰ আশা যিটো মানে আকাংক্ষা জুবিন গাৰ্গক লৈ এইটো সদায় আশা হৈ থাকি যাব নেকি বাৰু যিবোৰ এতিয়া পৰিৱেশ পৰিস্থিতি শেহতীয়াকৈ 4 মাহত যিখিনি হৈছে জুবিন গাৰ্গৰ সৃষ্টিক লৈ যিখিনি গৱেষণা হ'ব লাগিছিল জুবিন গাৰ্গৰ সৃষ্টিক যিখিনি সংৰক্ষণ কৰাৰ চিন্তা কৰিব লাগিছিল আজি এটা ইটা চপাব পৰা নাই এতিয়ালৈকে এই জুবিন সমাধি বা জুবিন ক্ষেত্ৰক লৈ চাবলৈ গ'লে যিটো কাম আৰম্ভ হ'ব লাগিছিল বা তাৰ বাহিৰেও বাকী যিমানবিলাক কাম মুখ্যমন্ত্ৰীয়ে ক'লে এটা ছিংগাপুৰে কৈছে বেলেগ এটা ছিংগাপুৰত ঘটনা ঘটিছে তাৰ পুলিচে তদন্ত কৰিছে তাৰ পুলিচে কৈছে স্বাভাৱিক মৃত্যু আমাৰ ইয়াত মুখ্যমন্ত্ৰীয়ে কোন কাহানী বাই কৈ দিলে এইটো হত্যা বুলি এটা তেখেতে কৈছে ছিংগাপুৰ আৰক্ষীতকৈ আমাৰ অসম আৰক্ষীয়ে বেছি ভাল কাম কৰিছে ভগৱানে জানে আৰু আৰক্ষীয়ে জানে আৰু মুখ্যমন্ত্ৰীয়ে জানে এতিয়া কোন সঁচা কোন মিছা আমি নাজানো আপুনি এগৰাকী ন্যায়াধীশ আছিল যিহেতু আপুনি নিজে কি বুলি ভাবিছে গোটেই ঘটনাটো আচলতে প্ৰথম আজি জুবিন গাৰ্গৰ মৃত্যুৰ আজি 4 মাহ সম্পূৰ্ণ হ'ল গতিকে সেই মহান শিল্পীগৰাকীক মই প্ৰথমে শ্ৰদ্ধা জনাইছোঁ জুবিন গাৰ্গ আৰু গল্ডি মই সৰুতে পাইছিলোঁ হয় তেওঁ আমাৰ ঘৰৰ ওচৰতে আছিলে সৰুতে তেখেতৰ পিতৃৰ লগতো আমাৰ এটা
ভাল সম্পৰ্ক আছিলে আৰু জুবিন গাৰ্গক প্ৰথম কীবৰ্ড বজাইছিল তাবলা বজাইছিল এনেকৈ ধৰণে মই লগ পাইছিলোঁ গতিকে পিছত জুবিন গাৰ্গৰ যি অৱদান সাংস্কৃতিক জগতলৈ বা তেখেতৰ গীতৰ যি কথাৰ মানদণ্ড বোলছবি প্ৰযোজনাৰ ক্ষেত্ৰত তেখেতৰ যি নিপুণ তেখেতৰ যি গুণ আছে সেইখিনি পৰা মই লাহে লাহে বেছি আকৃষ্ট হৈছিলোঁ আৰু তেখেত জুবিন গাৰ্গ এক মহানায়ক কিন্তু দুখৰ বিষয় সেই গণশিল্পীগৰাকীৰ প্ৰকৃত পৰিচয়খিনি তেখেতৰ মৃত্যুৰ পিছতহে আমাৰ মাজলৈ বেছিকৈ আহিলে সেইটো কাৰণে মোৰ দুখ লাগে কাৰণ জুবিন গাৰ্গে মানুহৰ কাৰণে কি কি কৰিছিলে তেওঁ কৈ গৈছে যে 20 বছৰ দিন তেওঁ পুৱা ওলাই 5জন 6জন কমেও মানুহক দেখা কৰে কাৰোবাৰ চিকিৎসাৰ কাৰণে পইচা দিয়ে কাৰোবাৰ এডমিশ্যনৰ পইচা দিয়ে বহুতে কোনো বেমাৰ নোহোৱাকৈ পইচা লৈ গুচি যায় এই যে মহান কামখিনি মানৱতাৰ কাৰণে তেওঁ নিজৰ গোটেই উপাৰ্জিত ধনখিনি যেনেদৰে বিলাই দিলে সেইটো বস্তুৰ মোৰ বোধৰে বিশ্বত খুব বিৰল দৃষ্টান্ত মই নাভাবোঁ যে সকলোখিনি মানুহক দি দিব পাৰে গতিকে এনে এজন ব্যক্তিক আমি নাজানিছিলোঁ যে তেওঁ কিমান ধৰণে প্ৰতাৰিত হৈ আছে সেই বস্তুখিনিয়ে মনত খুব দুখ দিয়ে আমি দেখিলোঁ তেখেতৰ কিছুমান সৰু সৰু কথা বেছি আলোচনা হ'ল দুই একে বস্তু বেয়াকৈও কৈছে কিন্তু তেওঁ কৈছিলে যে মই সদায় আগলৈ চাওঁ মই পিছলৈ অতীতলৈ ঘূৰি নাচাওঁ গতিকে সেই মানসিকতাৰ আৰু সেই এটা ঐশ্বৰিক শক্তি বুলি তেওঁ হয়তো নিজেও নাজানিছিলে বা আমাৰ হয়তো বহুতেই নাজানিছিলে আমিও নাজানিছিলোঁ তেখেতৰ মৃত্যুৰ পিছত পশু পক্ষীৰ পৰা আৰম্ভ কৰি সকলোৱে যি ধৰণৰ এটা শ্ৰদ্ধা জনালে এটা আচৰণ কৰিলে তেতিয়া মানুহে সকলোৱে বুজিলে যে জুবিন গাৰ্গ এজন সাধাৰণ গায়ক বা এজন শিল্পী নহয় তেখেত আছিল ঈশ্বৰৰ এক অংশ মই দেখিছিলোঁ তেখেতৰ মৃত্যুৰ পিছত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ কোনোবা এটা ইউটিউবত দিছিলে তেওঁ কৈছে যে ঈশ্বৰে ন্যায় নিদিয়ে জুবিন দাক লৈ গ'ল হাঁহি হাঁহি কৈছে কথাখিনি কিন্তু এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ যিটো অন্তৰৰ দুখ যিটো সঁচা কথা কৈ গৈছে সেইটো প্ৰমাণ কৰে তেখেতে কিমান গভীৰভাৱে মানুহৰ লগত নিজক বিলাই দিছিলে মানুহক সহায় কৰিছিলে কিন্তু আৰু এটা কথা কম যে মানুহৰ মৃত্যুৰ পিছত মানুহক কেতিয়াও সমালোচনা কৰিব নালাগে যিকোনো মানুহেই নহওক কিয় সেইটো খুব বেয়া কথা সেইটো যিটো আজি ইয়াত আলোচ্য বিষয় হৈ উঠিছে বা সকলোতে আজি চৰ্চা চলিছে তেনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে কাৰো ক্ষেত্ৰত হ'ব নালাগে আৰু সেই ঘড়ী তেওঁৰ বিশেষকৈ চৰিত্ৰ হননটো আপুনি কেনেকৈ কৰিব পাৰিব কোনোবাই দেখিছে কিবা নাই দেখা কোনো প্ৰমাণ নাই অথচ আপুনি এজন মানুহক চৰিত্ৰ হনন কৰিছে আৰু এজন মহান শিল্পীক যি গোটেই বিশ্বত তোলপাৰ লগাইছে যি অসম নহয় ভাৰতবৰ্ষ নহয় বিশ্বত তোলপাৰ লগাইছে জুবিন গাৰ্গ কি আছিলে জুবিন গাৰ্গৰ সৃষ্টিৰাজি এতিয়া বেছি মানুহৰ মাজলৈ আহিছে বিশ্ব বুকুলৈ আহিছে তেনেগৰাকী মহান শিল্পীক আমি তেওঁৰ পৰা কিখিনি পালোঁ তেওঁ কি দি গ'ল কিমান এটা অপূৰীয়া সম্পদ আছিল সেইখিনি আমি পাহৰি গৈ আমি কিছুমান মনে সজা ঘটনা লৈ কিবা কিবি শুনিছোঁ কিবা এটা কৰিছোঁ সেইটোৰ ওপৰত আমি গুৰুত্ব দি গোটেই পৰিয়ালটোক বৃদ্ধ পিতৃক এনেদৰে অত্যাচাৰ কৰাটো অনুচিত হৈছে বুলি মই ভাবোঁ মই আপোনাক সুধিছোঁ যে গোটেই বাৰু আচল বিষয়টো ক'ৰবাত ডাইভাৰ্ট কৰিব বিচৰা হৈছে নেকি এনেকুৱাবিলাক কথা বতৰা চৰ্চালৈ আনি ক'বলৈ টান হয় আৰু মই আশা কৰিম আৰু মোক পূৰা বিশ্বাস আছে ন্যায়পালিকাৰ ওপৰত যে যেনেকৈ অসমৰ জনগণে বা আমি সকলোৱে ভাবিছোঁ তেখেতৰ মৃত্যু দোষী শাস্তি পাব লাগে ন্যায় পাব লাগে অহৰহ চলি আছে আজিও জুবিন ক্ষেত্ৰত গ'লে এতিয়াও 200-300 মানুহ পাব হয় এনেকুৱাটো আমি জীৱনত দেখা নাছিলোঁ যে কোনো ধৰ্ম নাই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে গৈ জুবিন ক্ষেত্ৰত এনেকৈ শ্ৰদ্ধা জনাইছে ইমান বুকুৰ আপোন কৰি লৈছে সেই পুণ্যাত পাই মই ভাবোঁ আদালতৰ বিচাৰত ন্যায় নিশ্চয় পাব তাৰ কাৰণে আমাৰ চৰকাৰী অধিবক্তাসকলে যথেষ্ট কষ্ট কৰিব লাগিব না এতিয়া মূল কথাটো হ'ল যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিছিলে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কৈছিল চাৰ্জশ্বিট দিয়াৰ পিছদিনাখনেই তেওঁ নিজে ৰাজপথলৈ নামিব যেতিয়া ময়ো জুবিন
আমিও জুবিন বুলি কৈ পেলাই বিজেপি যেতিয়া ৰাজপথত নামিছিল স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মই নিজেও নামিম, চাৰ্জশ্বিট দিয়াৰ পিছদিনাই নামিম, যে ন্যায়পালিকাৰ ওপৰত হেঁচা দিবৰ কাৰণে যে জুবিন গাৰ্গে যাতে ক্ষিপ্ৰভাৱে ন্যায় পায়, ন্যায়পালিকাৰ যিটো লেহেমীয়া গতি সেইটো যাতে জুবিনৰ ক্ষেত্ৰত নহওক, সেইটোৰ কাৰণে মই নিজে ৰাজপথত নামিম। এয়া মুখ্যমন্ত্ৰীৰ মুখৰ বাক্য আছিল। তেখেত বাৰু এতিয়ালৈকে ৰাজপথত নমা নাই, সেইটো বেলেগ কথা। কিন্তু কথা হ'ল আদালতৰ মই সেইটো কথাই আপোনাক সুধিছোঁ যে আদালতত যে তেওঁ কৈছিল যে আমি আদালতক আওপকীয়াকৈ হেঁচা দিবৰ কাৰণে বিজেপি মানুহবিলাক তেতিয়া নামিছিল, সোনকালে যাতে ন্যায় দিব লাগে, আকৌ তেখেতো নামিম বুলি কৈছিল। তাৰ পিছত এতিয়া যে ফাষ্ট ট্ৰেক আদালতৰ কথা ক'লে বা এই লোক আদালতখন গঠন কৰি যে অধিবক্তাসকলক নিয়োগ কৰিলে, কিন্তু ডে টু ডে যিটো কথা কৈ থকা হৈছিল, পৰিয়ালে যিটো দাবী কৰি আহিছিল বা এই পাৰ্থ গোস্বামীহঁতে যিটো কথা কৈ আছিল যে এখন স্পেচিয়েল কোৰ্ট হওক, প্ৰত্যেক দিনে শুনানি হওক, তেতিয়াহে মানে আচল সেইটো হ'লেতো খুবেই ভাল কথা। হয়, লেহেমীয়া নাই গতি হোৱা বুলি কিয় নাই হোৱা বুলি ভাবে? আদালতৰ কাম কাজবোৰ লেহেমীয়া বুলি কয়, কিন্তু আদালতৰ যিখিনি বিষয় ন্যায়িক বিষয়া তেখেতসকলে যথেষ্ট কষ্ট কৰে। মই আজি 29 বছৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, বিভিন্ন কাৰণত লেহেম হয়। বহুত সংখ্যক ন্যায়িক বিষয়া কম আছে, কেছৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছে, গতিকে এনেকুৱা ক্ষেত্ৰত লেহেম হয়। কেতিয়াবা সাক্ষী নাহে, এনেকুৱা ক্ষেত্ৰত লেহেম হয়। কিন্তু জানি বুজি কোনো ন্যায়িক বিষয়াই মই জনাত কেছ এটা দেৰি কৰি নাথাকে, কাৰণ তেওঁলোকেও হাইকোৰ্টত, উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দিব লাগে যে কিমান কেছ কৰিলে, কিমান হেৰি কৰিলে, তাৰ ওপৰত তেওঁলোকৰ গোটেই ভৱিষ্যতৰ কথাও জড়িত থাকে। গতিকে মই ভাবোঁ লেহেমীয়া গতিটো অকল ন্যায়িক বিষয়াসকলৰ মানে হেমাহি বুলি মই নকওঁ, তেখেতসকলে কষ্ট কৰে, বহুত কাৰণ আছে। আৰু মই ভাবোঁ জুবিন গাৰ্গৰ যদি সাধাৰণভাৱে এনেকৈ আদালত গোচৰটো চলে, 300 সাক্ষীসহ 12,000 পৃষ্ঠাৰ অভিযোগনামাসহ এই কেইবাবছৰো লাগিব। সেইটো মানে সেইটোৱেতো মানুহে কৈ আছে যে মানে যিমানে পলম হ'ব। গতিকে ফাষ্ট ট্ৰেক কোৰ্ট যদি কৰি দিয়ে তেতিয়াও সময় লাগিব। ইমান কোনোবা এজন অধিবক্তাই নে নাজানো, মই দেখিছিলোঁ 2-3 মাহত শেষ হ'ব বুলি কৈছে। এইটো অসম্ভৱ কথা, কাৰণ 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট, অভিযোগনামা চাই, অভিযোগ গঠন কৰি সাক্ষীবাদী 300 সাক্ষী ধেমালি নহয়, 300 সাক্ষীক আনা এটা দীঘলীয়া প্ৰক্ৰিয়া। কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হোৱাটো উচিত। ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, ডে টু ডে হিয়াৰিং হ'ব লাগে। মই ভাবোঁ তেতিয়া ক্ষিপ্ৰতাৰে এই গোচৰটো আগবাঢ়িব। আৰু মই ভাবোঁ যে আমাৰ আশা কৰা মতে সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ যিটো ঘটনা ঘটিল তাৰ ন্যায় নিশ্চয় পাব, মই আশাবাদী।